অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টে এতিয়া সমগ্ৰ ৰাজ্যৰ কঁপাই তুলিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোৱাৰ অনুসৰি ইতিমধ্যে ছিংগাপুৰতে পোষ্টমৰ্টেম সম্পূৰ্ণ হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ। পোষ্টমৰ্টেম সম্পূৰ্ণ কৰি ইতিমধ্যে নিথৰ দেহ গতাই দিয়া হৈছে জুবিন গাৰ্গৰ তাত থকাৰ পৰিয়ালবৰ্গক। ছিংগাপুৰত গৈ তেখেতে এটা আইলেণ্ডলৈ গৈছিল জুবিন গাৰ্গ, আৰু তাৰ পাছতে ছিংগাপুৰৰ এটা বিশেষ আইলেণ্ডত প্ৰথমতে লাইফ জেকেট পৰিধান কৰি সাঁতুৰিছিল জুবিন গাৰ্গ। প্ৰথম অৱস্থাত লাইফ জেকেট পৰিধান কৰি সাঁতুৰি পুনৰ ইয়টলৈ ঘূৰি আহিছিল। তাৰ পাছত পুনৰ বিনা লাইফ জেকেটেৰে সাগৰত তলিত অৰ্থাৎ সাগৰৰ বুকুত সাঁতুৰিবলৈ গৈছিল জুবিন গাৰ্গ, আৰু তাৰ পাছতে তেওঁলোকে জনোৱাৰ অনুসৰি চিজাৰ আহিছিল জুবিন গাৰ্গক। আৰু জুবিন গাৰ্গৰ প্ৰায় চিজাৰ অহাৰ আপোনালোকে অসমবাসী ৰাইজে জানে, আৰু সেইকাৰণে জুবিন গাৰ্গে বহুবাৰ তেখেতে চিকিৎসালয়ত ভৰ্তি হ'বলগীয়াও হৈছিল, আৰু জুবিন গাৰ্গৰ চিকিৎসা কৰি থকাও হৈছিল, তেখেতে ঔষধো সেৱন কৰি আছিল। কিন্তু এতিয়া যিটো পোষ্টমৰ্টেম ৰিপৰ্ট আহিছে, সেই ৰিপৰ্টে এতিয়া সমগ্ৰ ৰাজ্য কঁপাই তুলিছে। পোষ্টমৰ্টেম ৰিপৰ্ট অসমবাসীৰ ওচৰত ফাজিল কৰিছে অসমৰ অন্যতম আগশাৰীৰ নিউজ চেনেল নিউজ 18 অসমে। পোষ্টমৰ্টেম ৰিপৰ্ট তথ্য অনুসৰি জুবিন গাৰ্গৰ চিজাৰ অহা তথ্য নাই, পানীত পৰিহে মৃত্যু হৈছে জুবিন গাৰ্গৰ। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল, জুবিনৰ দৰে এজন শিল্পী যি অসমৰ সম্পদ, সেই শিল্পীজনক বিনা লাইফ জেকেটেৰে সাগৰত সাঁতুৰিবলৈ অনুমতি কোনে দিছিল? যদিহে অনুমতি দিছিল, তেখেতৰ ওচৰত সাঁতুৰিবলৈ জনা 4-5জন ব্যক্তি কিয় নাছিল? তেখেতলোকে কোৱাৰ অনুসৰি চিজাৰ অহা নাছিল জুবিন গাৰ্গৰ। জুবিন গাৰ্গ পানীত পৰিহে মৃত্যু হ'ল। এই খবৰটো এতিয়া কিন্তু সমগ্ৰ ৰাজ্যক কঁপাই তুলিছে। সঁচাকৈ অসমবাসীৰ ৰাইজে প্ৰশ্ন উত্থাপিত কৰাৰ দৰে, জুবিন গাৰ্গৰ মৃত্যু অকাল মৃত্যু নহয় নেকি? এই মৃত্যুত কিবা নহয় কিবা ৰহস্য আছে নেকি? কেনেকৈ লাইফ জেকেট পৰিধান নকৰাকৈ জুবিন গাৰ্গক সাগৰৰ বুকুত সাঁতুৰিবলৈ অনুমতি দিলে বা সাঁতুৰিলে, তাক লৈহে কিন্তু আচৰিত। কেইটামান ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত, যিকেইটা ভিডিঅ'ত জুবিন গাৰ্গে যিটো আমাক দেখুৱাইছে ৰাইজক, যে জুবিন গাৰ্গে লাইফ জেকেট পৰিধান কৰি সুন্দৰকৈ সাগৰত সাঁতুৰি আছে। কিন্তু তাৰ পাছত কিয় ছেকেণ্ডবাৰৰ বাবে সাঁতুৰিবলৈ গৈছিল, কিয় লাইফ জেকেট পৰিধান নকৰাকৈ সাঁতুৰিছিল, সেই প্ৰশ্ন কিন্তু উত্তৰ লাগে। আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত CBI জেৰা বা CBI গোচৰ ইতিমধ্যে জাপি দিছে। তেওঁলোকৰ ওপৰত গোচৰ হ'ব, তেওঁলোকৰ ওপৰত তদন্ত হ'ব, প্ৰকৃততে কিদৰে জুবিন গাৰ্গৰ মৃত্যু হ'ল, কেনেদৰে লাইফ জেকেট পৰিধান নকৰাকৈ সাগৰৰ বুকুত সাঁতুৰিবলৈ অনুমতি দিলে জুবিন গাৰ্গক। এই পোষ্টমৰ্টেম ৰিপৰ্টটোৱে কিন্তু এতিয়া অসম কঁপাই তুলিছে। আপোনালোকৰ বহুমূলীয়া মতামতসমূহ দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।